সকলোকে নমস্কাৰ জনাই নতুন এটা বিষয় লৈ আপোনালোকৰ ওচৰলৈ আহি গলো আৰু আজি বিষয়বস্তুটো হ'ল গৰু আৰু আহি আছে মুছলমান সকলৰ বকৰি ঈদ আৰু সেই ঈদটো লৈ পেলাই ইফালে একদম লাগি আছে আপোনালোকে দেখিছে সোশ্যাল মিডিয়াত তুলপাৰ অকল সোশ্যাল মিডিয়াতে নহয় সকলোতে মানে অন্যৰ পৰা আহিলেহে সোশ্যাল মিডিয়াত পাব নহয় জানো বুজি পাইছে নহয় কি কলো গতিকে লাগি আছে তুলপাৰ আৰু এই তুলপাৰ লাগি থকাৰ মাজতে তেওঁলোকৰ মুছলমান মানুহৰ বোলে এইটোৱে ডাঙৰ ঈদ বুলি কয় বহু লোকে মই ইমান নাজানো কিন্তু তথাপিও বহু লোকে তেনেকৈ কয় আৰু বহুত বন্ধু বান্ধৱী আছে তেওঁলোকেও কয় এইটো ঈদে তেওঁলোকৰ ডাঙৰ কিন্তু আহি আছে বাধা আৰু বাধাটো হ'ল কি তেওঁলোকে এইবাৰ ঈদত গৰু কাটিব নোৱাৰে কিন্তু কিছু লোকে কৈছে যে গৰু খালেহে মানে মুছলমান নেকি গৰু নাখালে কি মুছলমান নহয় নেকি আৰু কৈছে যে জাকাত কিয় দিয়া নহয় ধনী মানুহৰ কাৰণে বহুত ইম্পৰ্টেণ্ট মন্দিৰা বিধায়ক এইটো চেয়াৰমেন আলীৰ মন্তব্য গৰু নাখালে কি মুছলমান হৈ নাথাকিব নেকি গৰু খালেহে মুছলমান নেকি তেওঁ কিন্তু সেইটো কথা কৈছে আৰু আপোনালোকে সকলোৱে গম পায় এই বিধায়কজন বহুত মানে তেওঁ কি বুলি কয় তীক্ষ্ণ বুদ্ধিৰ আৰু বহুত তেওঁ জনা শুনা মানে হেৰি আৰু তীক্ষ্ণ বুলি ক'লেতো আৰু মই আকৌ সেইটো কোৱাৰ কোনো প্ৰশ্নই নুঠে আপোনালোকে গম পায় তেওঁ যি দলতেই নাযাওক কিয় য'তেই নাযাওক কিয় তেওঁ জিকি আহে আৰু এইবাৰো তেওঁ জিকিলে প্ৰথমতে ক'ত আহিছিলে আপোনালোকে এতিয়া গম পায় নহয় কেইদিনমানৰ আগত তেওঁ ইয়াৰ মানে গুচি গৈছে ইলেকশ্যনৰ আগে যেতিয়া টিকট দিয়া তেওঁ হেৰি নহ'ল তেতিয়া তেওঁ গুচি গৈছিলে ৰাইজৰ দলত জইন কৰিছিলে বাৰু যিয়ে নহওক তেওঁ সেই কথাটো ক'লে সঁচাকৈ সুন্দৰ উপস্থাপন কৰিছে আৰু কৈছে যে আমি মানে কি গৰু খালেহে মানে আমাৰ হ'ব নেকি গৰু নাখালে কি আমাৰ এই ঈদটো নাযাব নেকি গৰু ঠাইত আমি ছাগলী দিব নোৱাৰিম নেকি তেনেকুৱা কিছুমান কথা কৈছে সেইটো কাৰণে একদম আদৰণীয় নহয় জানো আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটো দেখিছে আপোনালোকে যি কৰিছে নকৰিছে যিয়ে নহওক তেওঁলোকে বহু লোকে মানি লৈছে আৰু বহু লোকে মানি লোৱা নাই আৰু বহু লোকে মানি লৈছে দেই অকল যে চেয়াৰমেন আলীয়েহে এই কথাটো কৈছে তেনে নহয় কি গ্লুকনজনে কি তাৰো কেইজনমান স্থানীয় মানুহে মানে কৈছে আৰু তেওঁলোকে আহি মানে সাংবাদিকৰ আগত কৈছে যে আমিও মানি লৈছোঁ আমি এইবাৰ গৰু হেৰি নিদিয়ে কুৰবানী বুলি কয় নেকি কুৰবানী নিদিয়ে তেওঁলোকে এইবাৰ কৰিব কি ছাগলী তেনেকৈ বোলে খাব ছাগলী খাব মুৰ্গী খাব এনেকৈ খাম বুলি কৈছে গতিকে বহুত ভাল কথা নহয় জানো আৰু ক'বলৈ গ'লে কি জানে যাৰ যি খাদ্য নহয়নে কিন্তু যিয়ে নহওক মুখ্যমন্ত্ৰীয়ে এইটো হেৰি লৈছে আৰু গমটো পায়েই মুছলমানসকলে খায় এতিয়া কেনেকৈ ক'ব নাখায় বুলি ক'বলৈ গ'লে বহুত কথা আৰু নকৈহে নোৱাৰোঁ কিন্তু উপায়ো নাই আৰু তেওঁলোকে যিহেতু মানি লৈছে আৰু বহু লোকে মানি লোৱা নাই আৰু হয়ো বহুত গৰম এতিয়া কি কৰিব আৰু যাৰ যি খাদ্য আচলতে সেইটো তেওঁলোকে খায়েই হয়নে নহয় আমি বাধা দিও লাভ নাই কিন্তু মন্দিৰা বিধায়ক যিজন চেয়াৰমেন আলী তেওঁ যিখিনি কথা কৈছে একেবাৰে নুই কৰিব নোৱাৰি বহুত সুন্দৰকৈ কথাখিনি কৈছে আৰু কি কৈছে আপোনালোকক মই ইতিমধ্যে মানে লগাবলৈ ভিডিঅ'টো প্ৰস্তুত কৰিয়ে ৰাখিছোঁ গতিকে সেইখিনি মই আপোনালোকক লগাই দিম আৰু এইফালে গুলুকগঞ্জ বুলি কয় সেই জেগাৰো সেই স্থানীয় মানুহে তেওঁলোকে সুন্দৰকৈ মিডিয়াৰ আগত উপস্থাপন কৰিছে গতিকে বহুত ভাল লাগিছে কিজানি আমাৰ মুখ্যমন্ত্ৰীৰ মতে গৰু মাংস খালে কি হয় বুলি কয় খুব মানে গৰম হয় কাজিয়া বেছি হয় তেওঁ বহুত কথা তেনেকুৱাখিনি কৈছিলে গতিকে যিয়ে নহওক তেওঁ কথা মতে বাৰু যোৱা হকচোন নহয় জানো কিজানি সেইবিলাক চুৰ ডকাইত আৰু গৰু খোৱাৰ কাৰণে বহুতে চুৰ ডকাইত কৰে বুলিও কয় কটা মৰা হয় বুলিও কয় একে অপ্ৰিয় হ'লেও সত্য কথা কিছুমান মই কৈছোঁ দেই আৰু চুৰ ডকাইতে বহুত বেছি গতিকে তেওঁলোকে যি চেয়াৰমেন আলীয়ে যি ব্যৱস্থা গ্ৰহণ কৰিছে যি কৈছে একেবাৰে প্ৰশংসনীয় বুলিয়ে ক'ব পাৰি আৰু ইফালে মুখ্যমন্ত্ৰীকো ধন্যবাদ দিব লাগিব বাৰু যি কি নহওক সেই চেয়াৰমেন আলী ডাঙৰীয়া আৰু ইফালে গুলুকগঞ্জৰ সেই স্থানীয় লোকসকল তেওঁলোকে কি সুন্দৰকৈ উপস্থাপন কৰিছে আপোনালোকে চাওক গৰু নাখালে কি মুছলমান হৈ নাথাকিব নেকি ছাগলী কুৰবানী দিব নোৱাৰিম নেকি ভেড়া নোৱাৰিম নেকি এইবোৰ আননেচেচাৰী মই ক'লো আপোনালোকেও বাদ দিয়ক ভাই আপোনালোকে এটা কথা প্ৰচাৰ কৰকচোন জাকাত কোনে দিয়ে জাকাত কিয় দিয়া নহয় জাকাত কিমান ইম্পৰ্টেণ্ট ধনী মানুহৰ কাৰণে বহুত ইম্পৰ্টেণ্ট এইটো কিয় আপোনালোকে প্ৰচাৰ কৰা নাই গৰু নাখালে কি মুছলমান হৈ নাথাকিব নেকি ছাগলী কুৰবানী দিব নোৱাৰিম নেকি ভেড়া নোৱাৰিম নেকি জাকাতৰ বিষয়ে প্ৰশ্ন উঠক দহেজ বন্ধ কৰিবলৈ প্ৰশ্ন উঠক বিয়াত লাখ টকা খৰচ নকৰিবলৈ প্ৰশ্ন উঠক দেই মই দিন ৰাতি মিছা কথা খাওঁ সুদ খাওঁ ঘোষ খাওঁ তাৰপিছত মই নামাজ পঢ়িলে আল্লাই নেকি দি দিব ইট ইজ নট দ্যাট ইজি
যিবোৰে সৎ ৰাস্তাত নচলে, মিছা কথা কয়, ঘোষ খাব, ভাং খাব, আধাত ওপৰত যাবনে নাই নামাজটো? নামাজ পঢ়াৰ পৰা যিটো পুণ্য পাপ হয়, সেই পাপৰ পৰা মুক্তি পাব। পুণ্য ৰক্ষা কৰাৰ আগতে নিজে সৎ হ'ব লাগিব, সৎ জীৱন যাপন কৰিব লাগিব। আৰু এটা কথা মই আহ্বান জনাওঁ, যে এই ধুমধামেৰে বিয়া পতা মুছলমান সমাজত বন্ধ কৰক। ধুমধামেৰে আজিকালি দেখা হৈছে 5 লাখ, 10 লাখ, 15 লাখ টকা খৰচ কৰে বিয়াত, 1 কোটি টকালৈ খৰচ কৰে। যি জনগোষ্ঠীৰ ল'ৰা ছোৱালী পঢ়িবলৈ পইচা নাই, যি জনগোষ্ঠীৰ বেমাৰী বিনা চিকিৎসাত মৰি আছে, সেই জনগোষ্ঠী 1 কোটি টকা বিয়াত খৰচ কৰিব লাগেনে? সুন্নত বিয়া হ'ল যিমান কম খৰচ হয়, যিমান কম কথা হয়, মছজিদত লৈ যাওক ল'ৰা ছোৱালী, 5 কিলো খেজুৰ কিনক, বিলাওক, চবকে দোৱা কৰিব কৰক, হৈ গ'ল। আৰু বিয়াৰ নামত যিখিনি খৰচ কৰিব বুলি ভাবিছে, অন্তত তাৰ আধাখিনি গৰীব দুখীয়াক দান কৰক। 100-200 টকা নহয়। আপুনি বোলে 5 লাখ টকা খৰচ কৰিব বুলি ভাবিছিলে বিয়াত, 5 লাখ টকাৰে 5টাই পিলপিলি কিনি গৰীবক দান কৰক। নাইবা 5জন ল'ৰা লৈ লওক, বোলে তহঁতৰ একদম শেষলৈ মই পঢ়ুৱাম, পুণ্য পাব। আপোনাৰ যি জোৱায়ে পুণ্য পাব, আপোনাৰ ল'ৰা আৰু বোৱাৰীয়ে পুণ্য পাব। এই ধুমধাম বিয়া বন্ধ কৰিব লাগে। মুছলমানৰ এই পাগলৰ নাচ বন্ধ কৰিব লাগে। ইমান অত্যাচাৰ দেখা পায়ো মুছলমান আজিও যেন সম্বিত ঘূৰা নাই, জ্ঞান অহা নাই, এইটোৱে দুৰ্ভাগ্যজনক কথা। ধন্যবাদ। সরকারিভাবে ক্যাটেল একমতে আমি গরু কোরবানিটো নিষিদ্ধ কৰিছে চৰকাৰে। আমি সেইকাৰণে অত্ৰ অঞ্চলৰ মুৰব্বীয়ান মানুহ, যিখিনি সমাজৰ স্থানীয় ব্যক্তিসকলক বা সচেতন ব্যক্তিসকলক মাতি যোৱাকালি আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিছো, যিটো সিদ্ধান্ত মৰ্মে অত্ৰ অঞ্চলত আমি ঈদুল আজহা উপলক্ষে গৰু বাদ দি, গৰু ব্যতিৰেকে আন যিবিলাক হালাল জন্তু আছে সেইখিনি কোৰবানি দিয়াৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছো। যেহেতু আমাৰ অঞ্চলটোত বিভিন্ন ধৰ্মীয়, বিভিন্ন জনগোষ্ঠী বা বিভিন্ন আকিদাৰ মানুহ আছে, যাতে কাৰো মনত আঘাত যাতে নাপায়। আৰু আমি বিগত দিনত দেখিছো যে বিশেষকৈ গৰু কোৰবানি দিয়াৰ ক্ষেত্ৰত কিছুমান অবাঞ্ছিত ঘটনা ঘটে, আৰু যিখিনিৰ কাৰণে আমাৰ সমাজৰ শান্তি সম্প্ৰীতি বিঘ্নিত হয়। গতিকে চৰকাৰী ফালৰ পৰা যিহেতু আমাক অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান দিছে যে গৰু আপোনালোকে কোৰবানি নিদি বেলেগ জন্তু দিয়ক, সেইকাৰণে আমিও চৰকাৰৰ এই কথাৰ লগত সহমত কৰিছো। আমিও যাতে গৰু কোৰবানি যাতে কোনেও নিদিয়ে, আমি এইটো আপোনালোকৰ জৰিয়তে প্ৰচাৰ কৰিছো। বা আমি এনেও বিভিন্ন সমাজৰ স্থানীয় ব্যক্তিসকলৰ লগত যোগাযোগ কৰিছো। বিভিন্ন আমাৰ মছজিদৰ যিবিলাক কমিটি আছে বা ঈদগাহ কমিটি আছে বা আমাৰ সমাজ কমিটি আছে, আমি সকলোকে অৱগত কৰাই দিছো যাতে কোনো এজন ব্যক্তিও আমাৰ অঞ্চলত গৰুটো কোৰবানি নিদিয়ে। আৰু যদি কোনোবাই দিয়ে, আমি সামাজিকভাৱে তাক গ্ৰহণ নকৰোঁ। কাৰণ আমাৰ এটা বিধান আছে, কোনোবাই গৰু কোৰবানি কৰিলে সেই মাংসটো সমাজত দিয়ে, আমি সামাজিকভাৱে সেই মাংস গ্ৰহণ নকৰোঁ। গতিকে আমি সকলো ৰাইজকে আহ্বান জনাইছো যে আমাৰ যোৱাকালি যিটো সিদ্ধান্ত, এই সিদ্ধান্তটোৰ প্ৰতি সন্মান জনাই কোনেও যাতে গৰু কোৰবানি নিদিয়ে, এই কাৰণে আমি সকলোকে আহ্বান জনাইছো। গৰু কিনিছো বা আমাৰ পোহনীয়া গৰু আছে, আমি তেখেতসকলক অনুৰোধ জনাইছো যে আপোনালোকে লাগিলে তাৰ বেলেগ ব্যৱস্থা কৰিব, বিক্ৰী কৰি দিয়ে সেইটো টকা পইচা মছজিদত মাদ্ৰাছাত দান কৰক, সওৱাব পাব, সেইটো পুণ্যৰ কামে হ'ব। কিন্তু গৰুৰ যিটো আমি চৰকাৰীভাৱে আহ্বান কৰিছে, সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই আমিও ৰাইজে এইবাৰ অঞ্চলৰ শান্তি সম্প্ৰীতি ৰক্ষাৰ স্বাৰ্থে আমি গৰু কোৰবানি নিদি আন হালাল জন্তুক কোৰবানি দিয়াৰ কাৰণে সিদ্ধান্ত গ্ৰহণ। গম পালে নহয়, গতিকে এইবাৰ ঈদত গৰু মাংস ক'তো নহ'ব। আৰু এইটো ঈদত প্ৰায় মুছলমান মানুহে আমাৰ মানুহক নামাতেই, মানে বেয়া পাওঁ বুলি মানে নামাতেই দেই, ঈদত নামাতেই। এনেই আমাৰ ওচৰতো আছে, তেওঁলোকে কিন্তু আমাক প্ৰতিটো ঈদতে মাতে। কেতিয়াবা যাব পাৰোঁ আৰু কেতিয়াবা যাব নোৱাৰোঁ, নগ'লেও তেওঁলোকে বেয়া নাপায়। প্ৰায় মই মানে যোৱা নহয়েই, কিবা নহয় কিবা এটা মানে মোৰ থাকেই। গতিকে এইখিনিয়ে আছিলে, আৰু ভাল লাগিলে নহয় জানো কথাখিনি শুনি পেলাই। তেওঁলোকৰ দুইটা ফৈদ মানে চেৰমান আলী আৰু সেই গ্লুকগঞ্জৰ স্থানীয় মানুহখিনি। গতিকে এইবাৰ মুছলমানসকলে ঈদত গৰু নাখায়, শেষত সেইটোৱেই সিদ্ধান্ত। গতিকে বহুত বহুত ধন্যবাদ। আৰু মুখ্যমন্ত্ৰী কথাটোৱে ৰজিলে নহয় জানো। গতিকে আপোনালোকৰ পৰা লৈছোঁ বিদায়, বাই বাই।